নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 6ৰ আমাৰ বিজ্ঞান কিতাপটোৰ চেপ্টাৰ নম্বৰ 13 আৰু ইয়াৰ পেজ নম্বৰটো আছে 214। ছাত্ৰ ছাত্ৰীসকল পাঠটোৰ নাম হ'ল মহাকাশৰ বিচিত্ৰ কথা। ছাত্ৰ ছাত্ৰীসকল এই পাঠটো তোমালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট। এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কোৱেশ্চন আছে মই তোমালোকৰ কাৰণে অতি সহজ আৰু অতি চমুকৈ লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে লগতে বেল আইকন দবাই দিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে প্ৰথমতে পাই যাবা। 1 নম্বৰত দিয়া আছে আমাৰ তলৰ কোনটো তৰকাপুঞ্জৰ উদাহৰণ। ছাত্ৰ ছাত্ৰীসকল এইবিলাক কোৱেশ্চন তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট। ইয়াত এ নম্বৰত দিয়া আছে উচ্চাস আৰু বি নম্বৰত দিছে ধূমকেতু, চি নম্বৰত দিয়া আছে সপ্তশীৰ্ষ মণ্ডল আৰু ডি নম্বৰত দিয়া আছে গ্ৰহাণুপুঞ্জ। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ চি নম্বৰটো হ'ব সঠিক উত্তৰ, সপ্তশীৰ্ষ মণ্ডল। তাৰপিছত আমাৰ 2 নম্বৰত দিয়া আছে তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য নহয়। ইয়াত 4টা অপশ্যন দিয়া আছে, যেনেকুৱা এ নম্বৰত দিয়া আছে উপগ্ৰহ, বি নম্বৰত দিয়া আছে তৰকাপুঞ্জ, চি নম্বৰত দিয়া আছে ধূমকেতু আৰু ডি নম্বৰত দিয়া আছে গ্ৰহাণু। ইয়াৰ সঠিক উত্তৰটো হ'ব বি নম্বৰ তৰকাপুঞ্জ। তাৰপিছত আমাৰ 3 নম্বৰত দিয়া আছে তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য। এ নম্বৰত দিয়া আছে লোবধক, বি নম্বৰত দিয়া আছে কালপুৰুষ আৰু চি নম্বৰত দিয়া আছে আমাৰ কেনিছ মেছ আৰু ডি নম্বৰত দিয়া আছে গ্ৰহাণুপুঞ্জ। ইয়াৰ সঠিক উত্তৰটো হ'ব ডি নম্বৰ গ্ৰহাণুপুঞ্জ। তাৰপিছত আমাৰ 4 নম্বৰত দিয়া আছে তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়। ইয়াৰ এ নম্বৰত দিয়া আছে নেপচুন, বি নম্বৰত দিয়া আছে প্লুটো, চি নম্বৰত দিয়া আছে শনি আৰু ডি নম্বৰত দিয়া আছে বুধ। ইয়াৰ সঠিক উত্তৰটো হ'ব বি নম্বৰটো প্লুটো। তাৰপিছত আমাৰ 5 নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ কোনটো পৃথিৱীৰ পৰা দ্বিতীয় স্থানত থকা তৰকা বা নক্ষত্ৰ। ইয়াত এ নম্বৰত দিয়া আছে সপ্তশীৰ্ষ মণ্ডল আৰু বি নম্বৰত দিয়া আছে সূৰ্য, চি নম্বৰত দিয়া আছে প্ৰেচমিকা চেণ্টাউৰি আৰু ডি নম্বৰত দিয়া আছে এৰ তৰা। ইয়াৰ সঠিক উত্তৰটো হ'ব চি নম্বৰ প্ৰেচমিকা চেণ্টাউৰি। তাৰপিছত আমাৰ এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে, 1 স্তম্ভৰ পদসমূহৰ সৈতে 2 স্তম্ভৰ পদৰ সম্পৰ্ক স্থাপন কৰা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাবা কিতাপত এইবিলাক তোমালোকৰ আষ্টনে আছে এনেকৈ মই ইয়াত কুৱেশ্যনটো লৈ আহিছোঁ। এইবিলাক তোমালোকৰ কুৱেশ্যন কিতাপত চাবা ছেম এনেকুৱা আছে, কিন্তু তোমালোকে মোৰ ভিডিঅ'ৰ এই তলত গ'লে পাবা এনচাৰবিলাক। ইয়াতে আছে এনচাৰখিনি, ইয়াতে আছে 1 স্তম্ভ এইটো আৰু ইয়াতে হ'ব তোমালোকৰ 2 স্তম্ভ। ইয়াতে মই সিধাসিধিকৈ লৈ আহিছোঁ, যেনেকুৱা আছে ৰঙা গ্ৰহটো সিধাসিধি হ'ব মংগল। তোমালোকে কিতাপত এই মংগলটোৰ তলত থাকিব পাৰে, কিন্তু মই ইয়াত সিধাসিধিকৈ লৈ আহিছোঁ। ৰঙা গ্ৰহটোৰ এনচাৰ হ'ব মংগল আৰু আঙুঠি থকা গ্ৰহ হ'ব ইয়াত শনি। তাৰপিছত তৰকাপুঞ্জ হ'ব ইয়াত কালপুৰুষ আৰু 4 নম্বৰটো হ'ব তোমালোকৰ এনচাৰ শুক্ৰ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিতাপত চালে পাবা, পেজ নম্বৰ আগতে মই কৈ দিছোঁ, তাতে গ'লে পাবা তোমালোকে। এতিয়া আমাৰ আহি কি খালী ঠাই পূৰ কৰা। 7 নম্বৰত চাবা তোমালোকে খালী ঠাই পূৰ কৰা দিয়া আছে। 1 নম্বৰত দিয়া আছে গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নৱমণ্ডলীয় বস্তুক উপগ্ৰহ বোলে। ইয়াতে তোমালোকৰ কিতাপত চাবা খালী ঠাই দিয়া থাকিব, ডেছ দিয়া থাকিব, তোমালোকে তাতে উপগ্ৰহ লিখি দিবা। তাৰপিছত 2 নম্বৰত দিয়া আছে মংগল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায়। এইটো হ'ব তোমালোকৰ ডেছত হ'ব কি বৃহস্পতিৰ। 3 নম্বৰত দিয়া আছে লোবধক নামৰ তৰাটো ডেছত তোমালোকৰ হ'ব কেনিছ মেজৰ তৰকাপুঞ্জত থাকে। 4 নম্বৰটো তোমালোকে চাই ল'বা, এইটো ইজিয়ে হয় তোমালোকৰ। এতিয়া আহিল কি আমাৰ 8 নম্বৰ কুৱেশ্যন, তলৰ বাক্যসমূহ সত্য বা অসত্য হিচাপে চিনাক্ত কৰা। ইয়াত কিছুমান বাক্য দিয়া আছে, এইবিলাক সত্য নে অসত্য তোমালোকক চিনাক্ত কৰিব লাগে। প্লুটো হৈছে আমাৰ সৌৰজগতৰ 9ম গ্ৰহ, এইটো হ'ব অসত্য। তাৰপিছত 2 নম্বৰত দিয়া আছে ধ্ৰুৱতৰা সৌৰজগতৰ সদস্য, এইটো হ'ব অসত্য।
3 নম্বৰত দিয়া আছে কি ধূমকেতুৰ নেজ নাথাকে এইটো হ'ব অসত্য 4 নম্বৰত দিয়া আছে বিশ্ব ব্ৰহ্মাণ্ডত নিযুত তৰা থাকে এইটো হ'ব আমাৰ সত্য 5 নম্বৰত দিয়া আছে ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ এইটো হ'ব আমাৰ অসত্য এতিয়া আছে আমাৰ 6 নম্বৰটো আছে কালপুৰুষ হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল তৰা এইটো হ'ব আমাৰ অসত্য ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে বেল আইকন দবাই দিবা আৰু তোমালোকে এই ভিডিঅ'টো যদি চাই আছা বা চাই শেষ কৰিলা ইয়াৰ পৰা যদি তোমালোকে কিবা শিকিছা কমেণ্টত জনাই দিবা যদি ভাল লাগিছে তথাপিও কমেণ্ট কৰি জনাই দিবা ধন্যবাদ